ৰাতি শ্মশানত থাকোঁ, দিনত দোকানত কাম কৰোঁ। কেতিয়াও ভবা নাছিলোঁ যে মই শ্মশান এখনত আহি কিনে মই কাম কৰিম বুলি জীৱনত। কৰি কৰি মানে হৈ গ'ল যে মানুহ ঢুকায়, মানুহ মৰিলে একো নহয়, এইটো ভয় নালাগে আৰু এতিয়া। আগতে ভয় লাগিছিলে প্ৰথম আহোঁতে। লকডাউনৰ সময়তে এদিনত 28টা 25টা 18টা এনেকুৱাকৈ আহিছিলে ক'ভিডৰ সময়ত। প্ৰথমতে ভাবিছিলোঁ মানুহনো ইমান ঢুকাই এনেকুৱা লাগিছিল, কিন্তু মানে এতিয়া সদায় দেখি দেখি ভাবিছোঁ এইটো এনেকুৱাই হয় মানে পৃথিৱীখনে। প্ৰতিদিনে তেওঁ নিশা নৱগ্ৰহ শ্মশানত কাম কৰে আৰু দিনত তেওঁ খৰিৰ দোকান এখনত থাকে। আৰু তেওঁ মোৰ সৈতে উপস্থিত আছে আৰু তেওঁৰ কাহিনী আজি আপোনালোকক শুনাম। তোমাৰ পৰিচয়টো? নমস্কাৰ, মোৰ নাম হিমাংশু বনিয়া। মোৰ ঘৰ ওদালগুৰি টংলা। গুৱাহাটীমুখীটো মই 2015 চনৰ পিছত, 15 নহয় 16-17 মানত, মানে তাৰ আগতে মই গাঁৱতে আছিলোঁ, টংলাত আছিলোঁ, তাতে পঢ়ি আছিলোঁ। মেট্ৰিক পৰীক্ষা মেট্ৰিক দিলোঁ। মেট্ৰিক দিয়াৰ পিছত মানে তেতিয়ালৈকে মানে বাঁহী মই এনেই বজাওঁ, বাঁহীটো যে ইমান হেৰি বস্তু মই ইমান হেৰি নাছিল আৰু। তাৰপিছত মোৰ লগৰ এজনে বজাই থাকিছিলে, মিণ্টু বুলি এনে, সি মানে অলপ অলপ জানে বজাইছিলে। সিয়াক দেখি মানে মই বেছি আকৰ্ষিত হ'লোঁ যে বাঁহীটো বহুত ধুনীয়া বস্তু, এইটো বজালে ভাল লাগে দেখোন, চাউণ্ডটোও বহুত ধুনীয়া লাগে। সেনেকৈ তাক দেখি দেখি মই বাঁহী এটা বনালোঁ। তেতিয়া বাঁহী মই কিনা নাছিলোঁ, নিজে বনালোঁ। বনাই কিনে সেনেকৈ অলপ ট্ৰাই কৰিলোঁ, নাই মাত নোলে। তাৰপিছত সেইটো পেলাই দিলোঁ, আকৌ নতুন বনালোঁ, মাত নোলে। তাৰপিছত 3-4বাৰমান কৰাৰ পিছত লাষ্টবাৰত মানে মোৰ মাতটো ওলালে বাঁহীটোৰ। সেনেকৈ ওলাওঁতে মই অলপ অলপ শিকিলোঁ। শিকি থাকোঁতে কৰি থাকোঁতে মোৰ জীৱনত প্ৰথম মই সুৰটো বজাব পৰা হৈছোঁ, তুমি চিত্ৰ বীৰটি মোৰ প্ৰাৰ্থনাটো যে আছে, সেই প্ৰাৰ্থনাটো মই প্ৰথম পঢ়া হৈছোঁ মানে বজাব বাঁহীত। তাৰপিছত সেনেকৈ কৰোঁতে কৰোঁতে মই ভাবিলোঁ যে এনেই শিকি থাকিলে নহ'ব, ভাল গুৰু লৈ অলপ ভালকৈ শিকিব লাগিব, তেতিয়াই বস্তুটো ভাল হ'ব। তাৰপিছত মই গুৱাহাটী আহিলোঁ 2017 চনত। 17 চনত আহি এনেকৈ আহি জেঠীহঁতৰ ঘৰ, মোৰ জেঠী ঘৰ আছে ইয়াতে, জেঠী ঘৰত থাকিলোঁ। থাকি কিনে গুৰু বিচাৰিলোঁ, গুৰু পোৱা নাছিলোঁ। লাষ্টত আমাৰ বিজু চৌধুৰী বুলি ওচৰৰে মানুহ এজন আছে, তেওঁ মোক ক'লে যে প্ৰভাত শৰ্মা বুলি এজন গুৰু আছে। তেওঁ কোৱাৰ পিছত তেওঁক থ্ৰু দি মই গৈ কিনে জোৰত অম্বিকাগিৰিত প্ৰভাত ছাৰৰ ঘৰত, শৰ্মা ছাৰৰ ঘৰত গ'লোঁ। ঘৰত যাই কিনে এনেকৈ গুৰুৰ ক'লোঁ আৰু যে মই এনেকৈ বাঁহী শিকিব মন এনেকৈ। তাৰপিছত তেওঁ প্ৰথম দিনা মোক একো নক'লে, ঘূৰাই পঠালে। তাৰ নেক্সট সপ্তাহত যাব দিলে, ৰবিবাৰ লৈ কিনে। এনেকৈ ৰবিবাৰে গ'লোঁ। নেক্সট সপ্তাহত যোৱাৰ পিছত তেওঁ মোক শিষ্য বুলি কিনে হেৰি কৰিলে আৰু, শিষ্য মানিলে। তাৰপিছত সেনেকৈ অলপ শিকিলোঁ, শিকি এতিয়ালৈকে আৰু শিকি আছোঁ আৰু সেনেকৈ। নৱগ্ৰহত কেতিয়া অহা হ'ল? নৱগ্ৰহতটো মই ক'ভিডৰ আগৰ পৰাই মই কাম কৰি আছোঁ। মানে মই যেতিয়া গুৱাহাটী আহিছোঁ, আহি মই প্ৰথম বছৰ মই নাৰেংগীত আছোঁ। নাৰেংগীত থাকি তাৰ নেক্সট বছৰৰ পৰা মই নৱগ্ৰহ শ্মশানৰ লগত জড়িত হৈছোঁ। নিশা ইয়াতে কাম কৰা হয় আৰু দিনৰ ভাগত দোকানত। মানে নিশা কাম কৰা হেৰিটো মোৰ এবছৰে হ'ল ইয়াতে। তাৰ আগত মই দোকানত কৰিছিলোঁ। বাকী শ্মশানৰ যিখিনি আছে সেইখিনি চাইছিলোঁ, কিন্তু নিশাৰ হেৰিটো ডিউটিটো কৰা নাছিলোঁ। সেইটো কৰা এবছৰমান হ'ল। এতিয়া চিতা এখন জ্বলি থাকে, তেতিয়া আপুনি হয়তো নিশাৰ ভাগত থাকে, তাৰপিছতো বাঁহীৰ লগত চৰ্চা চলি আছে, সেই অনুভৱটো কেনেকুৱা? মানে কি হয়, এতিয়া মই দুটা কাম কৰোঁ ন, দিনতো কাম কৰোঁ, এতিয়া ৰাতিও কাম কৰোঁ, সেনেকৈ সময় নাপাওঁ। মানে সেইকাৰণে মোৰ লগত মই বাঁহীটো ৰাখি থওঁ। যেতিয়া মই ফ্ৰী পাওঁ, মানে কোনো মানুহ চানুহ নাই, মোৰ একো নাই, মই দোকানত বহি থাকিলোঁ, যেতিয়া ফ্ৰী থাকোঁ, কোনো মানুহ নাথাকে, তেতিয়া মানে মই সেই সময়ত প্ৰেক্টিচটো কৰি লওঁ অলপ অলপ। প্ৰথম আৰম্ভণি এইটোৰে হৈছিলে, ভগৱানক আৰাধনা কৰা হৈছিল। হয় হয়, এইটো দিয়ে মানে প্ৰথম আৰম্ভণি মই শিকিলোঁ। এইটো সুৰে মানে মই প্ৰথম বাঁহীত উঠাব পৰা হৈছিলোঁ। তাৰপিছত বিহু আছিনাৰাং মানে কি সুৰটো
নেক্সট টাইম তাৰপিছত এনেকৈ শিকোঁতে শিকোঁতে অলপ অলপ এনেকৈ জনা হৈছোঁ আৰু শ্মশানত যেতিয়া নিশা থকা হয় তেতিয়া ভয় লাগে বা কিবা তেনেকুৱা হৈছিল নেকি প্ৰথমতে? প্ৰথম আৰম্ভণিত মই যেতিয়া আহিছিলোঁ তেতিয়া অলপ ভয় লাগিছিলে মানুহ মৰিলে, কাৰণ মই সেই বস্তুটো পোৱা নাছিলোঁ ন। তাৰপিছত থাকোঁতে থাকোঁতে এতিয়া ভয় নালাগে আৰু এইটো কৰি কৰি মানে হৈ গ'ল যে মানুহ ঢুকাই, মানুহ মৰিলে একো নহয়, এইটো ভয় নালাগে আৰু এতিয়া। আগতে ভয় লাগিছিলে প্ৰথম আহোঁতে, অলপ হেৰি ফিল হৈছিলে, এতিয়া মানে একেবাৰে নহয়। প্ৰথমখিনি মই আৰম্ভণিখিনি অলপ বেলেগ ৰাগৰ হেৰি কৰিছোঁ, মানে কোমল স্বৰৰ, আৰু নেক্সট লাষ্টৰখিনি মই ইমন ৰাগত হেৰি কৰি কিনে মানে বজাইছিলোঁ। মানে ভাল লাগে আৰু লাহে লাহে মানে গৈ থাকেতো, সেইকাৰণে ভাল লাগে এই বস্তুটো বজালে, মানে কোনো অসুবিধাও নাপায়, হেৰিও নালাগে, সেয়াই আৰু। আজিলৈকে কিমান চিতা জ্বলোৱা দেখিছে? এই বহুত সেনেকৈ ক'ব লাগিলে হিচাপ নাই, মানে মই 20,000 30,000 ওপৰত দেখিছোঁ। লকডাউনৰ সময়তে এদিনত 28টা 25টা 18টা এনেকুৱাকৈ আহিছিলে ক'ভিডৰ সময়ত। এতিয়াও কোনোবা দিনা 10টা, কোনোবা দিনা 14টা, কোনোবা দিনা 8টা, কোনোবা দিনা 5টা সেনেকুৱা হৈ থাকে। আজি এতিয়ালৈকে 3টা আহিলে। কিবা স্মৃতি আছেনে তেনেকুৱা আৰম্ভণিৰ পৰা? স্মৃতি বুলি সেনেকুৱা নাই। প্ৰথমতে ভাবিছিলোঁ মানুহ ইমান ঢুকাই এনেকুৱা লাগিছিল, কিন্তু মানে এতিয়া সদায় দেখি দেখি ভাবিছোঁ আৰু এইটো এনেকুৱাই হয় মানে পৃথিৱীখনে। যেনে গৰু ছাগলী এটা মৰিলে একো নালাগে, মানুহ সেই চেম, মানে গৰু ছাগলী কুকুৰ তেনেকুৱা যেনেকুৱা ঢুকাই যায়, মানুহ সেই একেই বস্তু মানে, খালি মানুহ মৰিলে অলপ হেৰি হ'ব লাগে আৰু, বেলেগ একো ডিফাৰেঞ্চ নাই। কেতিয়াবা বেয়া লাগেনে? বেয়াটো লাগে বাৰু কেতিয়াবা, মানে বেয়া সেনেকৈ মোৰ বয়সীয়াল মানুহজনৰ মৰিলে বেয়া নালাগে। কিছুমান সৰু সৰু বাচ্ছা আহে কেতিয়াবা, বহুত এনেকৈ দেখাব ন, তেতিয়া বেয়া লাগে, দুখ লাগে, মানে বহুত সৰু সৰু বাচ্ছা। গাঁৱৰ ঘৰখন আৰু গুৱাহাটীৰ ঘৰখনৰ মাজত কি পাৰ্থক্য? ইয়াতে মানে ঘৰখনতো গাঁৱতে আছে, গুৱাহাটীততো ঘৰ বুলি নাই, শ্মশানখনে মোৰ ঘৰ। ৰাতি শ্মশানত থাকোঁ, দিনত দোকানত কাম কৰোঁ। গুৱাহাটীত ঘৰ বুলি ঘৰে নাই, শ্মশানখনে মোৰ ঘৰ গুৱাহাটীৰ কাৰণে। শ্মশানত থাকিয়ে ভাল লাগে? থাকি থাকি ভাল লগা হৈ গ'ল এতিয়া, মানে সদায় কৰি কৰি সেইটোৱে ভাল লাগে মোৰ কাৰণে এতিয়া। মই ভাবোঁ আৰু নিজকে, মই ভবা নাছিলোঁ কেতিয়াও যে মই শ্মশানত আহি এনেকৈ কাম কৰিম কেতিয়াও। ভগৱানে মানে এই জেগাটো আনি কিনে মোক দিছে, এইটো এনেকুৱা যেন লাগে আৰু। পবিত্ৰ ঠাইত আনি তোমাৰ বাহিৰৰ চৰ্চা হৈছে? বাহিৰৰ চৰ্চা হৈছে, হয়। বাহিৰটোতো মই আগৰ পৰা চৰ্চা কৰি আছিলোঁ, ভাল লাগে কাৰণে, সেইটো কাৰণে সেনেকৈ আৰু। কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে মই শ্মশান এখনত আহি কিনে মই কাম কৰিম বুলি জীৱনত। মানে মানুহ এজন ঢুকোৱাৰ পিছত লাষ্ট আমিয়ে শেষ বিদায় দিওঁ মানে মানুহ এজনক, সেই কামখিনি আমিয়ে কৰি আছোঁ। সেইকাৰণে মানে ভাল লাগে। প্ৰথমতে অলপ বেয়া লাগিছিল, যে এনেকুৱা লাগিছিল যে ডেড বডিৰ লগত কাম কৰি আছোঁ, মৰা মানুহ। কিন্তু এতিয়া মানে সেইটো নালাগে, মানে মানুহে কয়ও ন, বহুত মানুহে কয় যে ভাল কাম কৰি আছা, পুণ্য কৰি আছা, সেইটো ক'লে মানে ভাল লাগে, মানে তেতিয়া মনত এটা উৎসাহ পায় আৰু যে নহয়, মই বেয়া কাম নহয়, ভাল কামেই কৰি আছোঁ। আমি হিমাংশুৰ কাহিনী শুনি আছোঁ, শ্মশানত কেনেদৰে নিশা কটাই, কেনেদৰে দিনটো কটাই দোকানত, আৰু কেনেদৰে ওদালগুৰিৰ পৰা আহি তেওঁ গুৱাহাটীত থাকিছিল, সেই কাহিনীও আমি তেওঁৰ পৰা বিৱৰণী শুনিছোঁ। এতিয়া আমি তেওঁৰ পৰাই এটা বাহিৰ সুৰ শুনিবলৈ চেষ্টা কৰিম, বিহুৰ এটি কলি শুনিব বিচাৰিম। নিশা কটোৱা হয়, আৰু নিশা কেইটাৰ পৰা ডিউটি থাকে, কেইটালৈকে? মোৰ শ্মশানত 10টাৰ পৰা থাকে 6টা বজালৈকে।
দিন ৰাতি একাকাৰ কৰি হিমাংশুৱে ওদালগুৰিৰ পৰা আহি গুৱাহাটীতে কৰ্মসূত্ৰে তেওঁ নৱগ্ৰহ শ্মশানত কাম কৰে আৰু নিশাটো নৱগ্ৰহ শ্মশানতে তেওঁ কাম কৰে আৰু তাৰ পিছত দিনটো এখন খৰিৰ দোকানত থাকি তেওঁ এই যি সংগীত চৰ্চা, বাঁহীৰ চৰ্চা, পেপাৰ চৰ্চাই হওক, যি সুতুলিৰ চৰ্চা, অসমীয়া সংস্কৃতিৰ চৰ্চা কৰি গৈছে। আৰু এইদৰে হিমাংশুৱে নিশা হ'লে যেতিয়াই অকলশৰে কটাবলগীয়া হয় তেতিয়াই বাঁহীটো লৈ তেওঁ সময় পাৰ কৰে। আৰু হিমাংশুৰ পৰাই এইবাৰ আমি অনুষ্ঠানটো শেষ কৰিম। হিমাংশুৰ পৰাই দুটি কলি শুনিব বিচাৰিম। ধন্যবাদ জনাইছোঁ যিসকল দৰ্শকে এই অনুষ্ঠানটো চাই আছে তেওঁলোকে যদি হিমাংশুৰ কাহিনীটো ভাল পাইছে তেওঁলোকে কমেণ্ট যোগে আমালৈ লিখিব পাৰে আৰু আমাৰ ফালৰ পৰাও তেওঁক আশীৰ্বাদ জনাইছোঁ। আপোনালোকেও আশীৰ্বাদ জনাব পাৰে আৰু যে টাইম এইট চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ।